হয় নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম মই আজি ADRE আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিখন ITI লেভেলৰ এক্সাম হৈছিলে HSLC উইথ ITI তেওঁলোকৰ ভাইবা হ'ব নে স্কিল টেষ্ট হ'ব তেওঁলোকৰ এটা কনফিউশ্যন আছিলে মানে তেওঁলোকে কমেণ্টছ কৰিছে বা তেওঁলোকে বিভিন্ন ITI ৰিলেটেড যিখিনি ভিডিঅ' আছে তেওঁলোকৰ কমেণ্টছত মই সেইখিনি কমেণ্টছৰ তলত চাইছোঁ যে তেওঁলোক এটা কনফিউশ্যন হৈ আছে মানে কোনটো হ'ব ভাইবা হ'ব নে স্কিল টেষ্ট হ'ব তো তাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভাল লাগিলেহে ছাবস্ক্ৰাইব কৰিব ব'লক আমি আৰম্ভ কৰোঁ প্ৰথম কথা ক'ব গ'লে যেতিয়া আপুনি ITI কৰিলে যিকোনো ট্ৰেডত তাতে মানে দিয়া আছিলে ন আপুনি ডিজেল ফিটাৰ ইলেক্ট্ৰিক আৰু ইলেক্ট্ৰনিক্স মেকানিক ৱেল্ডাৰ যিখিনি ট্ৰেডৰ পৰা আপুনি কৰিলে আপোনাৰ সেইখন বিষয়ে আপোনাৰ জ্ঞান আছে চাগে সেইটো কাৰণে আপুনি কৰিলে আপোনাৰ চাৰ্টিফিকেট আছে সেইটো কাৰণে আপুনি এপ্লাই কৰিব পাৰিলে তো মুঠতে ক'ব গ'লে যেতিয়া আপুনি ITI লেভেলৰ এক্সামত আপুনি এপ্লাই কৰিছে তাৰমানে আপুনি সেইখন ট্ৰেডত কৰা হয় তো আপোনাৰ সেইখন ট্ৰেডৰ আপোনাৰ জ্ঞান আছে আপুনি জানে ক'ত কি হয় কি আছে যদি আপুনি ইলেক্ট্ৰিকেলৰ পৰা হয় চিৰিজ পেৰেলেল কানেকশ্যন এইবোৰ সৰু সৰু বস্তু আপুনি গমে পায় সেইটো কাৰণেহে আপুনি আপোনাৰ ওচৰত সেইখন আপুনি পঢ়িছে বুলি আপোনাৰ ওচৰত চাৰ্টিফিকেট আছে আপুনি যেনেকৈ পঢ়িছে অলপ হ'লেও আপোনাৰ জ্ঞান থাকিব লাগিব ন আৰু প্ৰথম কথা মই মুঠতে মই কৈ দিব বিচাৰোঁ যে আপোনালোকে চাগে ইউটিউব চেনেলকেইটাৰ মানে কমেণ্টত আপোনালোকে চাইছে ছাৰ মই 100 পাইছোঁ কোনোবাই কৈছে ছাৰ কোনোবাই কৈছে যে বহুত কম যাব কোনোবাই কৈছে হাই যাব মুঠতে ইমানো কম নাযায় ইমানো হাই নাযায় ITIৰ কাট অফ মই কৈ দিছোঁ আৰু তেওঁলোক ইমানো গাধ নাইছে একদম গাধ নহয় যে তেওঁলোকৰ একদম মানে 45 যাব বা 45 যাব পাৰে ST ওমেন্সৰ ক্ষেত্ৰত যাব পাৰে মই কৈ দিছোঁ দেই কিন্তু এই বুলি যে SC OBC এইবোৰ যাব নহয় ওমেন্সৰ ক্ষেত্ৰত কমিব পাৰে অলপ হ'লেও কিন্তু আজিকালি ওমেন্সো আছে দেই ITI কৰা বহুত ওমেন্স আছে আজিকালি একদম নাই বুলি নহয় কিন্তু হয় মেলৰ ক্ষেত্ৰত কম্পিটিশ্যনটো অলপ হাই হ'ব পাৰে কিন্তু ওমেন্সৰ ক্ষেত্ৰত যদিও কম হৈছে কিন্তু আজিকালি ITI কৰা ওমেন্স আছে ঢেৰ আছে আপুনি ওমেন্স ITIখিনিত চাবচোন ঢেৰ ওমেন্স আছে আপোনালোকে পাব কিন্তু সেই বুলি যে আপোনালোকে মেলৰ বহুত আটাইতকৈ কম যাব নহয় কিন্তু আটাইতকৈ বেছিও নাযায় 100 কোনোবাই কৈছে মই এটা কমেণ্টছত চাইছোঁ ইউটিউব চেনেলৰ এটা কমেণ্টছত কোনোবাই কৈছে যে ছাৰ মই চাব আপুনি 110ৰ ওপৰত যাব কাট অফ 110ৰ ওপৰত কাট অফ নাযায় মই কৈছোঁ দেই কাট অফ ইমান নাযায় 90ও নাযায় কাট অফ মই কৈছোঁ 80ও নাপায়গৈ কাট অফ কাৰণ যেতিয়া এটা এক্সামত নিগেটিভ মাৰ্কিং থাকে ন তেতিয়া এক্সামটোৰ ইমান কাট অফ যাবই নোৱাৰে হয় এজন দুজনে পাব পাৰে বা ধৰি লওক বেছিকৈ বেছি 20জনে পাব পাৰে 110 সেই বুলি যে সেইখনে কাট অফ হ'ব নহয় আৰু 20জনেও নাপায় মই কৈ দিছোঁ মই লিখি থ'ব পাৰিম মই এটা চাইন কৰি দিবও পাৰিম যে 20জনে 110 পাব ITI লেভেলৰ বা বেছি পাব পাৰে 20জনে কিন্তু সেই বুলি যে সেইখন কাট অফ হয় নহয় কেতিয়াও সেইখন কাট অফ নাযায় প্ৰথম কথা কমেণ্টখিনি আপোনালোকে যিমান কাট অফৰ ভিডিঅ' চাব আপোনালোকে সিমান ডিম'টিভেট হ'ব কমেণ্টখিনি চালে আপোনালোকৰ মনে আপোনালোকে ডিম'টিভেট হ'ব পাৰে কমেণ্টখিনি চাই লাভ নাই আপোনালোকে প্ৰথম কথা কৈ দিওঁ আৰু যদি আপোনালোকৰ মই মাৰ্কছৰ কথা ক'ব বিচাৰোঁ আপুনি কিমান পালে আপুনি ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে আপুনি ৰিজাৰ্ভ ফৰ ওমেনৰ পৰা বিলং নকৰে মুঠতে মানে আপুনি ল'ৰা হয় মানে আপুনি ফিমেল নহয় তেনেহ'লে আপোনাৰ যদি কাষ্ট চাৰ্টিফিকেট আছে আপোনাৰ 55ৰ ওপৰত আছে আপুনি ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব পাৰে যদি আপোনাৰ কাষ্ট চাৰ্টিফিকেট আছে দেই যদি আপোনাৰ 55ৰ ওপৰত আছে আপুনি প্ৰিপাৰেশ্যন ল'ব পাৰে যদি আপুনি OBC MOBC আপুনি 60ৰ ওপৰত পাইছে 65ৰ ওপৰত পাইছে বা 60ৰ ওপৰত পাইছে আপুনি ল'ব পাৰে আৰু অ'পেন কেটেগৰীত আপুনি চাই লওক এতিয়া আপুনি ST কাষ্টৰ পৰা বিলং কৰে SC কাষ্টৰ পৰা বিলং কৰে অ'পেন কেটেগৰীত চাই লওক আপুনি অ'পেন কেটেগৰীত ধৰক আপোনাৰ পোষ্ট আছে 2টামান 3টামান আপোনাৰ পোষ্ট আছে দেই তো সেই তাতে আপোনাৰ কি হ'ব আপুনি ধৰক ST কাষ্টৰ পৰা হয় আপুনি 80 পাইছেগৈ আপুনি সেই অ'পেন কেটেগৰীত সোমাবগৈ আপুনি তেতিয়া ST কাষ্টত নাথাকে আপোনাৰ ST কাষ্টৰ মানে আপোনাৰ পোষ্টত বেলেগ এজন সোমাই যাব কম পোৱাজনে সোমাই যাব তেনেকৈ হয় অ'পেন কেটেগৰীত ঠিক আছে আৰু ফিমেলছৰ ক্ষেত্ৰত কৈ দিব বিচাৰোঁ আপোনালোকৰ ST প্লেনৰ পৰা যদি হয় ST হিলছৰ পৰা যদি হয় আপুনি 40ৰ ওপৰত পাইছে আপুনি
মানে ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব পাৰে বা ST ওমেন্সৰ ST হিলছৰ ওমেন্স যিখিনি আছে অল যাবগৈ পাৰে বা ST প্লেন্সৰ ওমেন্স অল যাবগৈ পাৰে মই কৈ দিছোঁ আৰু ওমেন্সৰ ক্ষেত্ৰত হ'ব পাৰে অলপ কম্পিটিশ্যন কমিব পাৰে কিন্তু সেই বুলি যে একদম কম্পিটিশ্যন নাথাকে তেনেকুৱা নহয় দেই একদম কম্পিটিশ্যন নাই মানে আপোনালোকে যি টি ভিডিঅ' চাই মানে ডিম'টিভেট নহ'ব যদি আপুনি ওমেন্স হয় কাষ্ট চাৰ্টিফিকেট আছে আপোনাৰ 45ৰ বা 50ৰ ওপৰত আছে আপুনি প্ৰিপাৰেশ্যন ল'ব পাৰে আৰু স্কিল টেষ্টৰ কথা ক'ব গ'লে যদি আপুনি এটা ট্ৰেডৰ পৰা বিলং কৰে যিকোনো এটা ট্ৰেড ধৰি লওক ৱেল্ডাৰ ইলেক্ট্ৰিক তাৰপিছত আৰু যিখিনি তাত আছিলে ডিজেল ফিটাৰ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স যিখিনি আছিলে আপুনি যেতিয়া এটা ট্ৰেডৰ পৰা পাছ কৰিছে নিশ্চয় আপোনাৰ সেইখন ট্ৰেডৰ জ্ঞান আছে আপুনি গম পাই যে তাত মোৰ ট্ৰেডত কি পঢ়িব লাগে কি আছে ট্ৰেড থিয়ৰী কিতাপখন আপোনাৰ আছে আপুনি তাৰমানে আপুনি যেতিয়া ভাইবা দিব যাব ন আপুনি যেতিয়া কোৱালিফিকেশ্যন ক'ব তেতিয়া আপুনি ITI ক'ব লগতে আৰু ITIৰ লগত আপুনি ITIৰ পৰা কি জানে কি আছে আপোনাৰ সেইখিনি সুধিবই হয় হ'ব পাৰে ইমান টানো নুসুধে হ'ব পাৰে ইমান বেছি যেনেকৈ আপোনাৰ ALP টেকনিচিয়ানৰ অলপ টান কুৱেশ্যন আহে তেনেকৈ নহ'বও পাৰে আপোনাৰ চিম্পল কুৱেশ্যন সুধিব পাৰে যে হোৱাট ইজ আপুনি ধৰক ইলেক্ট্ৰিকেলৰ হয় হোৱাট ইজ চিৰিজ কানেকশ্যন হোৱাট ইজ পেৰেলেল কানেকশ্যন কেনেকৈ কৰে কানেকশ্যনৰ বিষয়ে কোৱা বা আপোনাৰ ডিজেল মেকানিক ফিটাৰৰ যিখিনি কুৱেশ্যন আছে সৰু যিখিনি বেছিক কুৱেশ্যন আপোনাৰ আৰু আপোনাৰ ছেফটি চাইনবোৰ যিখিনি থাকে যদি তেনেকুৱা আছে আপোনাৰ কিতাপত সেইবোৰ পঢ়িব আৰু মানে কাৰণ আপুনি চাওক আপুনি যেতিয়া এটা এক্সাম দিব ন আৰু এটা কথা কৈ দিওঁ এতিয়া আপুনি ITIত আপুনি 90%ও পাব পাৰে 84% 90 তেনেকুৱাও পাৰ্চেণ্ট পাব পাৰে সেই বুলি নহয় যে আপুনি সেইখিনি যে মানুহে কয় ন মই 90 পাইছোঁ ITIত বা মই 85 পাইছোঁ তেনেকুৱা বুলি আপুনি ITIত পালে নহ'ব আপুনি ADREটো পাব লাগিব ন আপুনি ITIত পাইছে বুলি যে আপুনি ADRE পৰীক্ষা বা কম্পিটিটিভ এক্সামতো পাব তেনেকুৱা কোনো কথা নাই আৰু কম্পিটিটিভ ADRE বুলি ক'ব গ'লে এইটো যে বহুত ইজি বুলি নহয় বহুত ইজি আহিছে বুলি তেনেকুৱা নহয় লেন্দি আছিলে কুৱেশ্যনখিনি বহুত লেন্দি আছিলে টাইম টেকিং আছিলে কুৱেশ্যনখিনি তাৰপিছত মানুহে সময়ৰ অভাৱত কৰিব মানে টাইম মেনেজমেণ্ট কৰিব নোৱাৰিলে প্ৰথম কথা হৈ গ'ল তাৰপিছত আপুনি মানুহে কয় বহুত ইজি আহিছে যোনে এক্সাম দিয়ে ন তেওঁহে ক'ব পাৰে যে এক্সাম কেনেকুৱা হৈছে এতিয়া ক'ব গ'লে চবে কৈ দিব যে মোৰ এক্সাম বহুত ভাল হৈছে কিন্তু তেওঁলোকে সঁচাকৈ নাপায় আৰু কথা কৈ দিওঁ আপোনালোকে যদি ITIৰ কথা ভাবে আপুনি ভাইবাৰ লগতে আপুনি স্কিল টেষ্টৰো প্ৰিপাৰেশ্যন কৰক এতিয়া টাইম নাই আপোনাৰ টাইম নাথাকিব পিছত ৰিজাল্ট দিয়াৰ পিছত সঁচা কথা ক'বলৈ টাইম নাথাকে এতিয়া চাওক ডিচেম্বৰ হৈছে জানুৱাৰী মাহটো আছে আপোনাৰ হাতত ফেব্ৰুৱাৰী মাহত আপোনাৰ ৰিজাল্ট ওলোৱাৰ বেছিদিন নাপাব আপুনি তাৰমানে আপোনাৰ 50ৰ ওপৰত যদি মাৰ্ক থাকে আপুনি প্ৰিপাৰেশ্যন এতিয়াৰ পৰা লৈ লওক যদি মেইল হয় আপুনি কাষ্ট চাৰ্টিফিকেট আছে আৰু আপুনি যদি কাষ্ট চাৰ্টিফিকেট নাই আপুনি অ'পেন কেটেগৰীৰ পৰা আছে হয় তেনেহ'লে আপুনি 65ৰ ওপৰত বা 60ৰ ওপৰত আপোনাৰ মাৰ্ক আছে তেনেহ'লে আপুনি প্ৰিপাৰেশ্যন ল'ব পাৰে 65ৰ ওপৰত আৰু বেকগ্ৰাউণ্ড নইজৰ কাৰণে মোক ক্ষমা কৰিব দেই আৰু যেতিয়া আপুনি ভাইবাৰ কাৰণে যাব তেতিয়া আপুনি এনেকুৱা নহয় যে আপুনি বেলেগক চাই যে আপুনি ডিম'টিভেটেড হ'ব আপোনালোকে এতিয়াও ডিম'টিভেটেড হৈ আছে গম পায়নে আপোনালোক কাট অফৰ ভিডিঅ' চাই আছে আৰু কমেণ্টছখিনি পঢ়ি আছে আৰু কোনোবাই যদি আহি কৈ দিয়ে যে মই 110 পাইছোঁ 120 পাইছোঁ তেনেকুৱা ট্ৰাষ্ট নকৰিব হয় এজন দুজনে পাব পাৰে সেই বুলি যে গোটেই কাট অফ 110 120 পাইছে আপোনালোকে 66 পোৱাখিনি 60 পোৱাখিনি আপোনালোকে নাপাব তেনেকুৱা নাভাবিব যদি আপুনি 60ৰ ওপৰত আছে 65ৰ ওপৰত আছে আপুনি ভাইবাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক তাৰ বাহিৰে আমাৰ হাতত একো নাই ঈশ্বৰৰ ওপৰত আপোনালোকে এৰি দিয়ক আৰু সময় নাই এতিয়া জানুৱাৰীৰ মাহটো সময় আছে এই ডিচেম্বৰ চলি আছে জানুৱাৰী আৰু ফেব্ৰুৱাৰীত ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ হাতত বেছি সময় নাথাকে আপোনালোকে স্কিল টেষ্টৰ বাবে প্ৰিপাৰেশ্যন ল'ব পাৰে কাৰণ আপুনি যেতিয়া আপুনি এটা ট্ৰেডৰ পৰা বিলং কৰে যিকোনো এটা ট্ৰেড ৱেল্ডাৰ হ'ব পাৰে ফিটাৰ হ'ব পাৰে তাৰমানে আপোনালোকৰ সেইখন ট্ৰেডৰ ওপৰত আপোনালোকৰ জ্ঞান আছে সেই বিষয়ে সুধি দিব পাৰে হয় হাৰ্ড নুসুধিবও পাৰে কিন্তু ইজি হ'লেও সুধিব আপোনালোকৰ ট্ৰেডৰ যিকোনো এটা মেচিনৰ বিষয়ে বা আপোনাৰ ছেফটি চাইন কি হয় এইখিনি সুধিব পাৰে যেতিয়া ITI লেভেল হয় ফাৰ্ষ্ট হয় তথাপিও আপোনালোকে কোনো গম নাপায় যে স্কিল টেষ্ট ল'ব নে নলয় কিন্তু এইটো 100% চিয়'ৰ মই 100% চিয়'ৰ যে আপোনাৰ ট্ৰেডৰ বিষয়ে সুধিব সেইখন সুধিবই আপোনাৰ কি জানে কি নাজানে সেইখন সুধিব তো সেইবাবে আপুনি স্কিল টেষ্টৰ বাবে প্ৰিপাৰেশ্যন লওক
সময় আছে, ঢেৰ সময় আছে আপোনাৰ হাতত, আপোনালোকৰ হাতত। আৰু কোনোবাই কি কৈ আছে, কোনে কি কৰিছে, আপোনাৰ মুঠতে আপোনাৰ 65ৰ ওপৰত আছে, জেনেৰেল কাষ্টৰ হয়, আপুনি প্ৰিপাৰেশ্যন কৰক। 80-90 পোৱাখিনিৰ কথা মই কোৱাই নাই, তেওঁলোকে পাবই, যদি পায় 2জন 3জন বা 10জন, বেছিকৈ মানে বেছি হ'লে 20জনে পাইছে, সেইবুলি সেইখন কাট অফ নাযায়। আপুনি 65ৰ ওপৰত আছে, আপুনি প্ৰিপাৰেশ্যন কৰক। আৰু ছোৱালী মানুহ ৰিজাৰ্ভ ফৰ ওমেন্সৰ বাবে কৈ দিছোঁ, আপুনি যদি 50ৰ ওপৰত আছে, কাষ্ট চাৰ্টিফিকেটৰ বাহিৰেদি আপোনালোকে প্ৰিপাৰেশ্যন চলাব পাৰে। আৰু ST হিলছ, ST প্লেন ওমেন্সৰ, প্লেনৰ নহয়, ST হিলছৰ কথা কৈছোঁ, তেওঁলোকৰ অল যাব পাৰে। আপোনালোকে প্ৰিপাৰেশ্যন লওক, মুঠতে আপোনালোকে প্ৰিপাৰেশ্যন লওক, আপোনাৰ ট্ৰেডৰ বিষয়ে আপুনি পঢ়ক। যদি যেনেকৈ আপুনি পাছ কৰিলে আৰু ITI, যদি আপুনি 90 পাইছে, এতিয়া যদি আপুনি সেইখনৰ টাচত নাই, আপুনি পাহৰিবই। যদি আপুনি যিখন ট্ৰেডৰ পৰা যদি আপুনি এবছৰ 2 বছৰ 3 বছৰ আপুনি হ'ল, আপুনি পাছ কৰিছে, যদি সেইখন ট্ৰেডৰ আপুনি টাচত নাই, আপোনাৰ টাচ নাই মানে সেইখন কিতাপৰ ওপৰত বা ট্ৰেডৰ ওপৰত, আপুনি পাহৰিবই ন। তো আপুনি প্ৰিপাৰেশ্যন লওক, সেইখন ট্ৰেডৰ বিষয়ে পঢ়ক, অলপ ইজি হ'লেও আপোনাৰ কুৱেশ্যন সুধিব তাৰ পৰা, এখন খাটাং যে সুধিব, তো সেইবাবে আপুনি প্ৰিপাৰেশ্যন লৈ লওক। এয়াই আৰু, ভাল লাগিলে লাইক কৰিব, ধন্যবাদ।